Karbiangalang District Sahitya Sabha meeting concluded. Formation of new executive. The meeting of Karbiangalang District Sahitya Sabha was concluded on 12th December. In the meeting of this Sahitya Sabha held in Bokajan, a new executive was formed with consensus. This information was jointly given to the reporters by Satya Pradeep Bordoloi, Sunil Gogoi and Parmanand Talukdar. In the newly formed executive of Sahitya Sabha, Barim Ingati was unanimously elected as the president, Munimanto Sakia was elected as the vice president and Anil Hazarika was elected unopposed as the secretary. Dilip Kumar Pandey, Bokajan Public TV, Assam. নমস্কাৰ উপস্থিত সকলোলৈকে আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জনাই আজি নিৰ্বাচনী ফলাফল ঘোষণা কৰিবলৈ সাজু হৈছোঁ কাৰ্বি আংলং জিলা সাহিত্য সভাৰ 2025 চনৰ পৰা 2027 বৰ্ষৰ বাবে সভাপতি হিচাপে নিৰ্বাচিত হৈছে বাৰিম ইংতি ডাঙৰীয়া উপসভাপতি হিচাপে নিৰ্বাচিত হৈছে মণিমন্ত শইকীয়া ডাঙৰীয়া আৰু সম্পাদক হিচাপে নিৰ্বাচিত হৈছে শ্ৰীযুত অনিল হাজৰিকা এইখিনিতে এটা কথা ক'ব লাগিব যে এটাইকেইজনেই প্ৰতিদ্বন্দ্বিতা নোহোৱাকৈ নিৰ্বাচিত হৈছে যদিও উপসভাপতি পদৰ বাবে দুজনে মনোনয়ন দাখিল কৰিছিল নথিপত্ৰ সম্পূৰ্ণ নোহোৱাৰ কাৰণে এজনৰ উপসভাপতিৰ এজনৰ মনোনয়ন নাকচ কৰা হ'ল গতিকে তিনিওজনেই বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ'ল বুলি আমি ঘোষণা কৰিছোঁ আমাক বিশেষভাৱে সহায় কৰিলে মোৰ কাষতে বহি আছে নিৰ্বাচনী বিষয়া পৰমানন্দ তালুকদাৰ আৰু ইয়া সুনীল গগৈ এই তিনিওকে আমি ধন্যবাদ জনাইছোঁ লগতে অসম সাহিত্য সভা আৰু কাৰ্বি আংলং জিলা সাহিত্য সভাক আমাক যি এতিয়া গুৰু দায়িত্ব অৰ্পণ কৰিলে তাৰ বাবে আমাৰ ফালৰ পৰা আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ সৰ্বপ্ৰথমে মই মুখ্য নিৰ্বাচনী বিষয়া আৰু ইয়াত উপস্থিত থকা সাহিত্য প্ৰেমী ৰাইজলৈ নমস্কাৰ জনাইছোঁ লগতে আমাৰ সাংবাদিক বন্ধুসকললৈ নমস্কাৰ জনাইছোঁ পোনপ্ৰথমে মই বৰবিল শাখা সাহিত্য সভাৰ সভাপতি সম্পাদক প্ৰমুখ্যে সমূহ সদস্যাক ধন্যবাদ জনাইছোঁ কাৰণ তেখেতসকলে মোৰ নামটি সম্পাদক ৰূপে মনোনয়ন আগবঢ়াবৰ কাৰণে কৈছিল আৰু লগতে আমাৰ ডিফু আঞ্চলিক সাহিত্য সভাৰ আঞ্চলিক সমিতিৰ সম্পাদক বিশ্বদ্বীপ হাজৰিকালৈ ধন্যবাদ জনাইছোঁ এতিয়া কথা হ'ল ইতিমধ্যে আমাৰ সাহিত্য সভাৰ সভাপতি নৱনিৰ্বাচিত সভাপতি ইংতি ডাঙৰীয়াই উল্লেখ কৰিছে যে কাৰ্বি আংলঙত আমি যথেষ্টখিনি কৰিবলগীয়া কাম আছে গতিকে অসম সাহিত্য সভাৰ সংবিধানৰ পৰিকাঠামোত থাকি আমি যিখিনি সাহিত্য আৰু সংস্কৃতিৰ উন্নয়নৰ কাৰণে যিখিনি কৰিব পাৰোঁ নিশ্চিতভাৱে আমি সেইখিনি কৰিবলৈ চেষ্টা কৰিম ইতিমধ্যে আমাৰ কাৰ্বি আংলং জিলাখনত 1997 চনত হাওৰাঘাটত এখন অধিৱেশন অনুষ্ঠিত হৈ গৈছিল অসম সাহিত্য সভাৰ সেই সময়ছোৱাৰ পৰা আজিলৈকে অসম সাহিত্য সভাৰ কাৰ্বি আংলং জিলাত বিভিন্ন ধৰণৰ কাম কাজ কৰিবলগীয়া আছে বুলি আমি অনুভৱ কৰিছোঁ কাৰণ আমাৰ যথেষ্ট সংখ্যক শাখাবিলাক আছিল এই শাখাবিলাক আমি যাতে ফলে জাতিষ্কাৰ কৰিব পাৰোঁ আৰু অসম সাহিত্যৰ সভালৈ যাতে আমি কাৰ্বি আংলং জিলাৰ পৰা বিশেষভাৱে অৱদান আগবঢ়াব পাৰোঁ তাৰ কাৰণে আমি সচেষ্ট হ'ম বুলি মই আশা কৰিছোঁ আৰু আমাৰ সভাপতি ডাঙৰীয়া উপসভাপতি ডাঙৰীয়া প্ৰমুখ্যে যিসকল নৱনিৰ্বাচিত বিষয়ববীয়া থাকিব সদস্য থাকিব তেখেতসকলৰ আন্তৰিক সহযোগিতা আৰু পৰামৰ্শৰ আশা কৰি মই সদ্যহতে এইখিনিকে বক্তব্য হিচাপত আগবঢ়াইছোঁ ধন্যবাদ নমস্কাৰ
পোনপ্ৰথমে বোকাজান অঞ্চলৰ সাংবাদিক বন্ধুসকললৈ মই আন্তৰিক ধন্যবাদ জনাইছোঁ। প্ৰথমে মই ক'ব লাগিব কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি অতি গুৰুত্বপূৰ্ণ পদবী। গতিকে এই পদবীত মোক আগবঢ়াই নিয়াৰ কাৰণে বোকাজান শাখা সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে সমূহ বিষয়ববীয়ালৈ মই ধন্যবাদ জনাইছোঁ। ইয়াৰ উপৰিও বোকাজান কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি আৰু সম্পাদক প্ৰমুখ্যে জিলা সমিতিৰ সদস্যসকললৈ মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এই পৰ্যায়লৈ নিয়াৰ বাবে আঞ্চলিক সমিতিৰ সম্পাদক বিশ্বজ্যোতি হাজৰিকাক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আপোনালোকে জানে যে কাৰ্বি আংলংখন নানা জাতি জনগোষ্ঠীৰে বসবাসপূৰ্ণ। ইয়াত প্ৰায় 30টা জাতি জনজাতিয়ে বসবাস কৰি আছে। গতিকে মোৰ প্ৰথম পদক্ষেপ হ'ব কাৰ্বি আংলং জিলা সাহিত্য সভাই ইয়াৰ জাতি জনগোষ্ঠী তেনেকুৱা সাহিত্য সংস্কৃতিবিলাক কেনেকুৱা আগুৱাই নিয়া হ'ব তাৰ আমি প্ৰচেষ্টা চলাম। ইয়াৰ উপৰি কাৰ্বি আংলং জিলাত নানা শাখা সমিতি নিষ্ক্ৰিয় হৈ আছে, গতিকে তাক সক্ৰিয় কৰিবলৈ আমি প্ৰচেষ্টা চলাম। ইয়াৰ লগতে আমাৰ সহায় সহযোগ লাগিব আমাৰ সন্মানীয় উপসভাপতি আৰু আমাৰ সন্মানীয় সম্পাদক আৰু আমাৰ জিলা সমিতি বা সমূহ কাৰ্বি আংলং জিলাৰ বিভিন্ন শাখা সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে তেওঁলোকৰ সদস্যসকলে আমাৰ সহযোগ লাগিব। যিখিনি বক্তব্য ৰাখিছে সেইখিনিত মোৰ সহমত। লগতে আমি ভাবোঁ কাৰ্বি আংলং জিলাৰ সাহিত্য সভাৰ যি কাম কাজ সি আগতকৈ যথেষ্ট পৰিমাণে উন্নতই হৈছে। মই তেখেতসকলৰ সহযোগত এইটোৱে আশা কৰিম যে আমি এতিয়া যিটো পৰ্যায়ত আছোঁ সাহিত্য সভাই, ভৱিষ্যতে যাতে তাক ইয়াতকৈ তললৈ নোযোৱাকৈ ৰাখিব পাৰোঁ, লগতে সামান্য হ'লেও ওপৰলৈ যাতে উঠাব পাৰোঁ, সেইখিনি দিশত সকলোৰে সহায় সহযোগিতা কামনা কৰি আগবাঢ়ি যাম বুলি আশা কৰিছোঁ। আৰু ময়ো একেদৰেই আমাৰ শাখা সাহিত্য সভাই মোক মনোনীত কৰাৰ বাবে বকলীয়াঘাট শাখা সাহিত্য সভাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ ৰাংচিনা ভৱনৰ সম্পাদক বিশ্বজ্যোতি হাজৰিকাৰো শলাগ লৈছোঁ। লগতে ইয়াত উপস্থিত সুধীবৃন্দ আৰু সাংবাদিক বন্ধুসকলৰ প্ৰতি মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজিলৈ ইমানেই ক'ব।